মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ সভাপতি, বিধায়িনী দলৰ দলপতি, নেতৃত্বক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজি সৰ্বভাৰতীয় ভিতৰত কংগ্ৰেছ দলৰ ফলাফল আৰু অসমৰ ভিতৰতো আমাৰ ফলাফলে যথেষ্ট এটা নতুন সাহস, এটা নতুন শক্তি কংগ্ৰেছ দলটোক প্ৰদান কৰিছে। মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ দুয়োগৰাকী সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই, যিজনৰ বলিষ্ঠ কণ্ঠ সদনত শুনা পাই নগাঁও লোকসভা সমষ্টি ৰাইজে পুনৰবাৰ তেখেতক নিজৰ মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই, যিজনে এটা নতুন সমষ্টিত গৈ এজন শক্তিশালী নেতাক পৰাজিত কৰি অসমৰ ভিতৰত যে সাম্প্ৰদায়িক ৰাজনীতি চলি থাকে, সেই সাম্প্ৰদায়িক ৰাজনীতিত এটা ডাঙৰ শক্তিশালী প্ৰভাৱ আৰু আক্ৰমণ কৰি মাত্ৰ ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে নহয়, সমগ্ৰ অসমত আজি এটা ডাঙৰ প্ৰভাৱ পেলাইছে। মই দুয়োটা লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুবুৰী লোকসভা সমষ্টি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ বিবেকবোধৰ বাবে আজি AIUDF দল নাইকিয়া হৈ গ'ল, আৰু AIUDF দলৰ নাইকিয়া হৈ যোৱা মানে পৰৱৰ্তী সময়ত আমাৰ বিধানসভাত কোনো AIUDF দলৰ প্ৰাৰ্থী থিয় হৈ আমাক কংগ্ৰেছ দলটো ক্ষতি কৰিব নোৱাৰে। যি আমাৰ 2016 চনৰ নিৰ্বাচনত হ'ল, যেতিয়া তেওঁলোকে আমগুৰিত প্ৰাৰ্থী দি আমাৰ আমগুৰি প্ৰাৰ্থীগৰাকী তেওঁলোকে পৰাজিত কৰিলে, এতিয়া সেই AIUDF দলৰ উজনি অসম, মধ্য অসম, বৰাক, নামনি অসমত আমাক ক্ষতি কৰা সেই ক্ষমতাটো নাই। মই তাৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজক মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। কিন্তু যদি বাস্তৱভাৱে আমি অসমক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মুক্তি দিয়াবলৈ বিচাৰোঁ, যদি বাস্তৱভাৱে অসমত আমি এটা শান্তি আৰু সম্প্ৰীতিৰ এটা অসম গঢ়ি তুলিবলৈ বিচাৰোঁ, যদি সঁচাকৈ আমি আগৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ অসম যদি আমি ঘূৰাই আনিবলৈ বিচাৰোঁ, তেতিয়া ভৱিষ্যত আমাক আৰু কাম কৰিবলগীয়া আছে। আৰু সেইকাৰণে মই কৈছোঁ যে আপোনালোকৰ বাবে মই নাজানো, কিন্তু মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমিফাইনেলহে, আসল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভা আমি নিৰ্বাচনত খেলিম, আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে দেখাই দিলে যে এজন ৰাজনৈতিক অভিভাৱক নহ'লেও যদি ৰাইজে সিদ্ধান্ত লৈ লয়, যদি ৰাইজে নেতৃত্ব লৈ লয়, তেতিয়া ৰাইজে বিজেপিক পৰাজিত কৰা সেই ক্ষমতা, সেই শক্তি অসমৰ জনসাধাৰণৰ ওচৰত আছে, যোৰহাট সমষ্টিৰ ৰাইজৰ ওচৰত আছে। যোৰহাট বিধানসভা সমষ্টিত আমাৰ অভিভাৱক কোন? তাত আমি 11,000 ব্যৱধানত আমি জিকি আহিলোঁ। তিয়ক সমষ্টিত আমাৰ কোনো প্ৰাক্তন বিধায়ক নাই। সেই তিয়ক সমষ্টিত আমি 20,000 ব্যৱধানত, আমি 22,000 ব্যৱধানত ওলাই আহিছোঁ। মহামাৰাত আমাৰ কোনো প্ৰাক্তন বিধায়ক নাই, অভিভাৱক নাই। সেই মহামাৰা সমষ্টিত আমি 9,000 ব্যৱধানত আমি ওলাই আহিছোঁ। সোণাৰীত মোৰ ৰাজনৈতিক বিৰোধী নিজৰ দেহ সমষ্টি, আজি তাত আমি 10,000 ব্যৱধানত ওলাই আহিছোঁ। যে সেইটোৱে আমাক এটা শিক্ষা দিয়ে যে যেতিয়া ৰাইজে নিজে ওলাই আহি ৰাইজে যেতিয়া নিৰ্বাচন খেলিবলৈ আহে, শেষত গৈ ৰাইজৰ জয় হ'বই। আজি ভাৰতবৰ্ষত আমি সেইটোৱে দেখা পাইছোঁ। উত্তৰ প্ৰদেশত সেইটোৱে আমি দেখা পাইছোঁ। উত্তৰ প্ৰদেশত বিজেপি ৰাজ্যৰ চৰকাৰ, উত্তৰ প্ৰদেশত কেন্দ্ৰৰ বিজেপি চৰকাৰ,
কিন্তু উত্তৰ প্ৰদেশৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে নেতৃত্ব লৈ আজি তেওঁলোকে বিজেপিক যথেষ্ট দুৰ্বল কৰিছে। এটা চমু উদাহৰণ দিবলৈ বিচাৰিছো। আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ ভোটৰ ব্যৱধান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভোটৰ ব্যৱধান তুলনা কৰক। উত্তৰ প্ৰদেশত তুলনা কৰক। ৰাহুল গান্ধী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী লোকসভা সমষ্টিৰ পৰা 1.6 লাখ ব্যৱধানত জিকি আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাৰাণসী লোকসভা সমষ্টিৰ পৰা 1.5 লাখ ভোটৰ ব্যৱধানতে জিকি আহিছে। ৰাহুল গান্ধী ডাঙৰীয়া ব্যৱধান আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াতকৈ বেছি উত্তৰ প্ৰদেশ এনেকুৱা ৰাজ্যত আমি দেখা পাই আছো। সেইটোৱে আমাৰ লোকৰ কাৰণে এটা প্ৰেৰণা যে অহা বিধানসভা নিৰ্বাচনত যদি ৰাইজ একগোট হৈ যায়, যদি ৰাইজে নেতৃত্ব লৈ যদি ৰাইজে মন বনাই লয়, তেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ যাবই। মই অলপ সময় ধুবুৰী, নগাঁও আৰু যোৰহাট সমষ্টি বাদ দি আমাৰ বাকীকেইটা সমষ্টিৰ কথাও মই ক'বলৈ বিচাৰোঁ। আমি যদিও তিনিগৰাকী সাংসদসকলক শুভেচ্ছা আমি দিছোঁ, কিন্তু মোৰ মতে আমি 14জন আমি প্ৰাৰ্থীক শুভেচ্ছা দিব লাগে। আজি বৰপেটাত দিব্যায়ন ডাঙৰীয়াক কষ্ট কৰিছে, আমি দিব্যায়ন ডাঙৰীয়াকো শুভেচ্ছা জ্ঞাপন কৰিব লাগে আৰু বৰপেটা লোকসভা সমষ্টি আমাৰ কংগ্ৰেছ কৰ্মীখিনিকো শুভেচ্ছা দিব লাগে। আজি দৰঙত আমি আমাৰ মাধৱ ৰাজবংশী ডাঙৰীয়াকো শুভেচ্ছা জ্ঞাপন কৰিব লাগে আৰু দৰং লোকসভা সমষ্টি অন্তৰ্গত প্ৰত্যেক কংগ্ৰেছ কৰ্মীখিনিকো আমি শুভেচ্ছা জ্ঞাপন কৰিব লাগে। একেৰাহে কৰিমগঞ্জ, একেৰাহে শিলচৰ, একেৰাহে কাৰ্বি আংলং, একেৰাহে গুৱাহাটী, একেৰাহে কাজিৰঙা, একেৰাহে শোণিতপুৰ, একেৰাহে লখিমপুৰ, একেৰাহে ডিব্ৰুগড়ত মই চাৰিওফালে ভ্ৰমণ কৰিছোঁ। চাৰিওফালে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জোৰদাৰ যুঁজ দিছে আৰু কংগ্ৰেছৰ কৰ্মীখিনি নিষ্ঠাৰে কংগ্ৰেছ কৰিছে। মই এই মঞ্চৰ পৰা সমগ্ৰ আমাৰ অসমবাসী কংগ্ৰেছ কৰ্মীখিনিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেক প্ৰাৰ্থীসকলক ক'বলৈ বিচাৰিছোঁ যে নিৰ্বাচনত হাৰা জিকা থাকেই, কিন্তু আপোনালোকে যিদৰে নিৰ্বাচন খেলিলে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কাকো দুখিত হ'ব নালাগে, সকলোৱে আগবাঢ়ি যাব লাগে আৰু বেছি জিৰণি ল'বও নালাগে। বেছি আনন্দ আমাক শুভেচ্ছা দি 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 আমাৰ বিজয় যাত্ৰা কৰাই আমাক এলাহ কৰিব নালাগে। আমাৰ এই প্ৰতিযোগিতা হৈ গ'ল, যিমান আনন্দ কৰিব লাগে আমি কৰিলোঁ। আমাক ভৱিষ্যতলৈ চাব লাগে। ভৱিষ্যত আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে। আমি এতিয়াৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাক প্ৰস্তুত হ'ব লাগিব। এতিয়াৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা বুথ পৰ্যায় আমি আমাৰ অধ্যয়ন কৰি এতিয়াৰ পৰা আমাক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাক তৈয়াৰ হ'ব লাগিব। বিভিন্ন সময়ত দলৰ নেতৃত্বই যি মোক নিৰ্দেশ দিছে মই পালন কৰিছোঁ। প্ৰথমবাৰ যেতিয়া মই 2014 চনত সাংসদ হ'লো, মোক জুনিয়ৰ স্পোক্স পাৰ্চন বনাইছিলে। জুনিয়ৰ স্পোক্স পাৰ্চন পৰা চিনিয়ৰ স্পোক্স পাৰ্চন বনালে। চিনিয়ৰ স্পোক্স পাৰ্চনৰ পৰা মোক বিভিন্ন ৰাজ্যৰ স্ক্ৰিনিং কমিটিৰ সদস্য দিলে। স্ক্ৰিনিং কমিটিৰ সদস্য পিছত ইনচাৰ্জ হিচাপে বংগাল আৰু পশ্চিম বংগালৰ মণিপুৰত দায়িত্ব দিলে। স্ক্ৰিনিং পশ্চিম বংগৰ তত্ত্বাৱধায়কৰ পিছত মোক সদনৰ ভিতৰত এই ঐতিহাসিক দলৰ উপদলপতি হোৱা এটা মোক সৌভাগ্য দিলে। তাৰপিছত মোক যোৱা বছৰ ৰাজস্থানৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন বনালে, CWC কমিটিৰ সদস্য বনালে। এইবাৰ যোৰহাটৰ সমষ্টিত আজি প্ৰাৰ্থী হ'বলৈ মোক নিৰ্দেশ দিলে। মোৰ দলৰ নেতৃত্বই যি নিৰ্দেশ দিছে মই পালন কৰিছোঁ, কিন্তু মই দলৰ নেতৃত্বক এটাহে কথা মই ক'বলৈ বিচাৰোঁ যে হ'ব পাৰে এই বছৰ দিল্লী আৰু হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'ব।
और হ'ব পাৰে দিল্লীত আমাৰ চৰকাৰ হ'ব, হাৰিয়ানাৰ চৰকাৰ হোৱাটো খটাং, আৰু মহাৰাষ্ট্ৰত য'ত আমি আটাইতকৈ বেছি সাংসদ আমি জিকি আহিবলৈ সক্ষম হৈছোঁ, মহাৰাষ্ট্ৰত আমাৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। কিন্তু লগে লগে আজিৰ পৰা 2 বছৰ পিছত আমাৰ বিধানসভা নিৰ্বাচন আছে। মই দলৰ নেতৃত্বক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মোক যোৰহাট লোকসভা সমষ্টিত সাংসদ হিচাপে অসমৰ ভিতৰত মোক 2 বছৰ এৰি দিয়ক। মই কংগ্ৰেছ দলটোক সেৱা কৰিবলৈ বিচাৰোঁ। চাৰিওফালে আমাক ৰাইজৰ ওচৰত গৈ ৰাইজক সাহস দিবলৈ বিচাৰোঁ। আজি মানুহৰ হৃদয়ত এটা ভয় আছে যে বৰ্তমানত যে অৱশাসন আছে, বৰ্তমান যে অত্যাচাৰ চলাই আছে, ৰাইজৰ মনত যে ভয় আছে, এই ভয়টো দূৰ কৰিবলৈ হ'লে আমি সকলোৱে একগোট হৈ দিনে ৰাতি কষ্ট কৰিব লাগিব। মই দুখিত কি যি সময়ত ভূপেন বৰা ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁলোকে যোৱা বছৰ উজনি অসমত বাগানে বাগানে তেওঁলোকে প্ৰচেষ্টা চলাইছিল আৰু বাগানৰ আমাৰ বোধ আমি পাইছোঁ। সেই সময়ত মই অসমৰ বাহিৰত আছিলোঁ। মই দুখিত কি যি সময়ত ভূপেন বৰা ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভৰত নৰা ডাঙৰীয়া উত্তৰ অসমৰ চাঙে চাঙে প্ৰগ্ৰাম চলাইছিল, মই সেই সময়ত মই তেখেতৰ লগত থাকিব নোৱাৰিলোঁ। যুৱ কংগ্ৰেছে তেওঁলোকে ভাৰত জোড়ো যাত্ৰা কৰিলে, হাইলাকান্দিত গ'ল, তাত মই থাকিব নোৱাৰিলোঁ। মই সেইকাৰণে দুখিত যে যিমান সময় মই অসম কংগ্ৰেছক দিব লাগে, যিমান সময় অসমক দিব লাগে, মই দিব নোৱাৰিলোঁ। আৰু সেইকাৰণে যদিও বিভিন্ন পদবীৰ কাৰণে ইতিমধ্যে চৰ্চা মোৰ নাম লৈ চলি আছে, মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মোক আৰু একো নালাগে, কোনো পদবী নালাগে, মোক মাত্ৰ অসমত মোক এৰি দিয়ক। মোক কোনো পদবী নালাগে। যোৰহাটৰ ৰাইজে যি মৰম আৰু যি উপহাৰ দিছে, তাতকৈ ডাঙৰ কোনো পদবী হ'ব নোৱাৰে। মাজুলীত গ'লে এনেকুৱা এটা ফূৰ্তি মই পাওঁ, এনেকুৱা এটা আনন্দ এটা পাওঁ, এনেকুৱা এটা সাহস এটা পাওঁ, মোক আৰু তাতকৈ ডাঙৰ আৰু একো পুৰস্কাৰ নালাগে। মোৰ মাত্ৰ এটাহে উদ্দেশ্য যে অসমৰ ৰাইজ আজি ভয়ত আছে, লোকতন্ত্ৰ আজি সুৰক্ষিত নহয়। আমি এই নিৰ্বাচনৰ জৰিয়তে মাজত দেখা পাইছোঁ কিমান আমাৰ কংগ্ৰেছ কৰ্মীখিনিক অত্যাচাৰ কৰিলে, কিমান আমাৰ কংগ্ৰেছ কৰ্মীলৈ পুলিচৰ জৰিয়তে ভাবুকি দিলে। আমি নিজে দেখা পাইছোঁ যে কেনেদৰে তেওঁলোকৰ তৰংগা মন্তব্যৰ দৰে আমাৰ অসমৰ মানুহৰ মনবোৰ বেয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰিলে। আমি অসমত শান্তি ঘূৰাই আনিবলৈ বিচাৰোঁ, সেয়া হৈছে আমাৰ লগৰ উদ্দেশ্য। শ্ৰদ্ধাৰ আমাৰ দলৰ সতীৰ্থসকল, আজি আপোনালোকে আমাক শুভেচ্ছা দিছে, মই ভাল পাইছোঁ। কিন্তু যদি আমি একমাহ আমি যদি ফূৰ্তিয়ে কৰি থাকোঁ, একমাহ যদি বিজয় যাত্ৰা আমি আয়োজন কৰিয়ে থাকোঁ, এতিয়া পঞ্চায়তৰ কাৰণে কেতিয়া তৈয়াৰী কৰিম, লোকসভা সমষ্টিৰ কাৰণে কেতিয়া তৈয়াৰী কৰিম? মই ভাবোঁ ৰাজীৱ ভৱনত সকলোৱে আহি আমাক মৰম দিলে, আমাক আশীৰ্বাদ দিলে, ইয়াতকৈ আৰু ডাঙৰ আমাক আৰু একো পুৰস্কাৰ নালাগে। আহক আমি সকলোৱে কংগ্ৰেছ হৈ, আমি বৃহত্তৰ কংগ্ৰেছ পৰিয়াল হৈ আহক। আমি পৰৱৰ্তী সময়ত অসমৰ ৰাইজ আমাৰ পৰা যি আশা কৰে, সেই আশা মৰ্মে আমি কাম কৰি যাওঁ, আৰু নিশ্চয় অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।